পোহৰৰে সপোন কিমান আপোন জাগি জাগি দেখা এটি সপোন তাতে যদি নুমাই যোৱা মৰাও শিৰজোন পোহৰৰ সপোন মৰাও শিৰজোন পোহৰৰ সপোন ইমান চিন্তা কৰিব নালাগে কামবোৰ ভালকৈ কৰিবা যাতে কোনেও গম নাপায় এতিয়া চা এই পিলিঙাই তহঁতৰ কি অৱস্থা কৰে কি কলি আৰে স্বাক্ষৰ বাইকৰ আগত পৰি তাই বেহুচ বল না ক'ত আছে এতিয়া তাই হস্পিটেলত এতিয়া বল বৰ ডাঙৰ বিপদ এটা হৈছে অ' দাদা অঁ কচোন বৰ্ষাৰ এক্সিডেণ্ট এটা হৈছে এক্সিডেণ্ট অঁ হেৰি বিক্ৰমে যে ইমান দেৰি কৰিছে নহ'লে আমি এবাৰ গৈ আহোঁ নেকি তুমি লগাতকৈ বেছি চিন্তা কৰি আছা সি তাক কল কৰোঁতে সকলো ঠিক আছে বুলি কৈছে দেখোন তাৰপিছত ইমান অধৈৰ্য হোৱা কি কাৰণ আছে বাৰু তাক মই ইমান দেৰি ফোন কৰি আছোঁ কিন্তু সি ফোনটো ৰিচিভ কৰা নাই সিটো এনেকুৱা নকৰে আচলতে নিশ্চয় আপুনি জানে কি হৈছে সেইকাৰণে মই যাম বুলি কওঁতে আপুনি মোক নিব খোজা নাই এ ৰ'বাহে তুমি কথাবোৰ যেনেকৈ কৈছা ভাল মানুহকো বেয়া কৰি পেলাবা এই বিক্ৰমে বৰষা ভালে আছে বুলি কৈছেই কিন্তু অন্য কিবা কামতো বিজি থাকিব পাৰে যিটো ল'ৰাক নিজৰ বিজনেছ চম্ভালিবলৈ বাৰে বাৰে কোৱাৰ পাছতো আৰু বিয়া কৰিবলৈ কোৱাৰ পাছতো কাণ সাৰে নাই সেই ল'ৰাটো অন্য কি কামত বিজি থাকিব পাৰে কওকচোন আপোনালোকে কথাবোৰ যিমান সহজভাৱে ল'ব পাৰে আমি ল'ব নোৱাৰো নহয় আৰু সেইখিনিতেই গোটেই প্ৰব্লেমটো সৃষ্টি কৰি আমাকহে দাবী দিয়া নিজেতো একো কৰিব নোৱাৰা হুলস্থুলখন লগাই নাথাকিবা দেউতা বিক্ৰম বৰ্ষাৰ এতিয়া কেনেকুৱা তাই ভাল পাইছেনে কচোন কেনেকৈ তাই কি হ'ল তাইক ডাক্তৰে কেতিয়া ৰিলিজ দিম বুলি কৈছে উফ ৰাম একেলগে কোনটো প্ৰশ্নৰ উত্তৰ দিব সি তোমাক বুজালেও কথাবোৰ নুবুজা আপুনি কি বুজিব মোৰ মনটো কেনেকুৱা লাগি আছে তাতে তাই ইয়ালৈ নতুনকৈ আহিছে মা তুমি টেনশ্যন ল'ব নালাগে ৰাস্তাত বাইক এখনৰ আগত পৰি অকণমান দুখ পাইছিল আৰু ডক্টৰে একো হোৱা নাই বুলি কৈছে যদিও 5টামান টেষ্ট দিছে তাৰ ৰিপৰ্ট দিলে কাইলৈ ৰিলিজ দিব গতিকে আজি তাই নাৰ্ছিং হোমতে থাকিব লাগিব শুনিলা মই ক'লেতো তোমাৰ বিশ্বাসেই নহয় উল্টাই কথা শুনাই থাকা নেদেখিলে চিন্তা নহ'ব নেকি কিন্তু আজি তাইৰ লগত মা তুমি চিন্তা কৰিব নালাগে তাইৰ লগৰ আছে আৰু সেইকাৰণে তই হ'বলৈ গুচি আহিলি সঁচাকৈ দেই তই কোনো কামৰে নহ'লি হেৰি ব'লকচোন মোক আপুনি নাৰ্ছিং হোমত থৈ আহিব মা তুমি এনেই চিন্তা কৰিছা তাইক চাবলৈ মানুহ আছে নহয় যিমানেই মানুহ নাথাকক এইখিনি সময়ত ওচৰত আপোন মানুহ থকাটো দৰকাৰ আৰু ডাক্তৰে কিবা সুধিলে সেই পেণ্ডিকোনা ল'ৰা ছোৱালীবোৰে কি কৰিব কোৱাচোন মা তাইক চাবলৈ আমাতকৈও আপোন মানুহ আছে আচৰিত হৈছা ন তোমালোক তই কথাবোৰ কৈছই তেনেকুৱা তাই ইয়ালৈ অহা এমাহ হৈছেহে কোন ওলাল তাইৰ ইমান আপোন শিখা আহি পালে নেকি নাই পোৱা দেউতা তাই কলেজৰ পৰা আহিবই নোৱাৰে তেনেহ'লে তাই আপোন বুলিবলৈ কোন আছে ইয়াত নামটো গম পালে তোমালোকো আচৰিত হ'বা যিদৰে মই হৈছোঁ তাইৰ নিজৰ ককায়েক স্বাক্ষৰ হীৰা তাৰ বাইকৰ আগত পৰিয়েই তাইৰ এক্সিডেণ্ট হৈছিল আৰু সিয়েই তাইক নাৰ্ছিং হোমলৈ লৈ গৈছিল কি সি তাইক কেনেকৈ পালে আচলতে স্বাক্ষৰ তাই এডমিশ্যন লোৱাখনতে পঢ়ে তাৰমানে সি বৰষাক নিজৰ ভনীয়েক বুলি জানে এতিয়ালৈকে মই যিমান দূৰ জানো
কথাষাৰ মোৰ বাহিৰে কোনেও নাজানে মই তাৰ নামটো সুধোতেহে গম পাইছিলোঁ সঁচাকৈ আজি মনটো বিৰাট ভাল লাগি গ'ল কিন্তু তাক একো ক'ব নোৱাৰিলোঁ তেনেহ'লে তই শিক্ষাক খবৰটো দে তাইও বৰ ভাল পাব অন্তত নিজৰ ল'ৰাটোক তাই ৰ'বা মা কথাষাৰত বৰষা স্বাক্ষৰ মৃন্ময় কি ৰিয়েক্ট কৰে একো ঠিক নাই আমি ভবাতকৈ কথাবোৰ যদি উল্টা হয় তেনেহ'লে আকৌ এখন মহাভাৰত সৃষ্টি হ'ব এই বিক্ৰমে ঠিকেই কৈছে কথাবোৰ খৰখেদাকৈ কৰাতকৈ ধীৰে সুস্থিৰে কৰা ভাল এইবাৰ মই আৰু কাকো হেৰুৱাব নিবিচাৰোঁ শুনক আপুনি যি ভাবে যি কৰে কৰি থাকক কিন্তু মই এটা কথা কৈ দিছোঁ বিক্ৰম তই যেনে তেনে এবাৰ স্বাক্ষৰক মোৰ ওচৰলৈ লৈ আহ আকৌ অধৈৰ্য হলাই নে তুমি সময় আহকচোন মই আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰোঁ শিক্ষা ওলাই যোৱাৰ পাছত আজি 20 বছৰে মই তাৰ মুখখন দেখা নাই মনৰ ভিতৰত সকলো দুখ অপমান সহ্য কৰি আছো কিন্তু আৰু নহ'ব বিক্ৰম তই যেনে তেনে তাক এবাৰ মোৰ ওচৰলৈ লৈ আহ আৰু তই যদি নোৱাৰ মই নিজেই গৈ তাক লৈ আহিম অন্তত সেইটো কথা মোৰ শুন তই সঁচা কথাটো হ'ল আজি নতুনকৈ এডমিশ্যন লোৱা ছোৱালী এজনী মোৰ বাইকৰ লগত এক্সিডেণ্ট হ'ল লগে লগে 108 মাতি নাৰ্ছিং হোম পোৱালোঁ বাকী সেইটোহে থাকিল ন প্লিজ দেউতা ছোৱালীজনীক তেনেকৈ এৰি থৈ আহিলে মানুহে আমাক কি বুলি ক'ব স্বাক্ষৰ কোৱা দেউতা পঢ়া শুনা কৰাৰ ল'ৰাৰ ঘৰ সোমোৱা এটা নিৰ্দিষ্ট সময় থাকে সেই সময়টো মেইনটেইন কৰিব পাৰিলে তোমাৰ কাৰণে ভাল চৰি দেউতা আজি একচুৱেলি এটা মানুহক কেনেকৈ কনভিন্স কৰিব লাগে নতুন কথা শিকিছা ন ৰাইট পাপা মই নতুন কথা সদায় শিকিব বিচাৰোঁ কিন্তু তুমি ভুল ভাবিছা মই মানুহক সহায় কেনেকৈ কৰিব লাগে সেইটোহে শিকিছোঁ সঁচা কথাটো হ'ল আজি নতুনকৈ এডমিশ্যন লোৱা ছোৱালী এজনী মোৰ বাইকৰ লগত এক্সিডেণ্ট হ'ল লগে লগে 108 মাতি নাৰ্ছিং হোম পোৱালোঁ ডক্টৰে একো মেজৰ হোৱা নাই বুলি ক'লে যদিও এদিন অবজাৰ্ভেশ্যনত ৰাখিব লাগিব বুলি ক'লে চ' বাকী সেইটোহে থাকিল ন প্লিজ দেউতা ছোৱালীজনীক তেনেকৈ এৰি থৈ আহিলে মানুহে আমাক কি বুলি ক'ব ক'ব ডিচি মৃন্ময় হীৰাৰ পুতেকে এক্সিডেণ্ট কৰি পলালে তেতিয়া তুমি লগাতকৈ অলপ বেছি আগবাঢ়ি যোৱা নাইনে ল'ৰা বা কাৰ ডিনাৰ নকৰিলেও হ'ব চাগে ভোকত ৰাখিলে মোৰ কোনো উপায় নাই ডিচিৰ কথা মানিবই লাগিব নহ'লে জেলহে যাব লাগিব আৰু ফ্ৰেছ হৈ টেবুলত বহাহি অ'কে দেউতা
তই ইমান জেদ কিয় ধৰিছ কচোন? প্ৰশ্নটো মোক সোধাৰ কাৰণটো তই কি বুলি ভাব? কাৰণটো শুন, তোৰ ডিচিশ্যনবোৰ মই ৰাইট বুলি ভবা নাই। আৰু মৃন্ময়? কথাটো মই তোক সুধিছোঁ। উত্তৰটো তাতেই আছে। ঘৰৰ সকলোৱে মোৰ সিদ্ধান্তটোক ভুল বুলি এইকাৰণেই মানি লৈছে কাৰণ মই মোৰ স্বামী আৰু সন্তানক এৰি থৈ আহিছোঁ মোৰ জীৱনৰ লক্ষ্যৰ বাবে। কিন্তু কোনেও কিয় মোৰ এই সিদ্ধান্তক শুদ্ধ বুলি ভাবি ল'ব নোৱাৰে? কাৰণ সমাজত মা দেউতাৰ প্ৰেষ্টিজ কমি যাব। তোক কোনেও ছোৱালী নিদিব। আমি ভাৰতীয় নাৰী, গতিকে পুৰুষে যি কয় আমি মানি যাব লাগিব নীৰৱে। কিয় কিয় বাৰে বাৰে ঘৰৰ প্ৰত্যেকজন মানুহক একেখিনি কথাকে মই বুজাই থাকিবলগীয়া হৈছে? তহঁতে সকলো কথা জনাৰ পাছতো কিয় ইমান অবুজন হৈ আছ? কাৰণ তোৰ লগত সকলোৰে এটা সম্পৰ্ক আছে, এইখন ঘৰৰ তেজৰ সম্পৰ্ক। মৃন্ময়লৈ বিয়া হৈ যোৱাৰ পাছত তাৰ লগতো আমাৰ এটা সম্পৰ্ক হৈ পৰিল। তাৰ পাছত তহঁতৰ সন্তান। আৰু এইবোৰ নিজৰ লক্ষ্যৰ কাৰণে ছিঙি বা আঁতৰাই দিয়াটো ইমান সহজ নহয়। আৰু নিজৰ মনৰ মাজত অনবৰতেই সৃষ্টি হৈ থকা এই সপোনবোৰক ছিঙি বা আঁতৰাই দিয়াটো জানো ইমান সহজ কথা? মইতো একো ভুল কৰিবলৈ ওলোৱা নাই। তেন্তে মই সপোনৰ পৰা কিয় পিছুৱাই আহিব লাগে? তই কচোন। সেই বুলি তই এইটো অৱস্থাত ইউনিভাৰ্চিটি? তাকেইতো কথাটো মই বুজাব পৰা নাই। কিয় লাগে আমাক দ্বিতীয় সন্তান? ইচ্ছাৰ বিৰুদ্ধে গৈ মানুহ জানো সুখী হ'ব পাৰে? লক্ষ্যৰ কাৰণে ধ্বংস কৰি জানো মানুহ সুখী হ'ব পাৰে? এই কথাটো তই মোক সোধাতকৈ মৃন্ময়ক নুসুধ কিয়? তেওঁ জানো মোক ধ্বংস কৰা নাই? মোৰ অস্তিত্বক, মোৰ মূল্যবোধক জানো তেওঁ ধ্বংস কৰা নাই? সেই বুলি আনক দোষাৰোপ কৰাৰ আগতে নিজক বিবেচনা কৰাটো উচিত। কাৰণ তই হলি মোৰ ভনী আৰু সি ভনী জোৱাই, তাৰ আগত বন্ধুত্ব। গতিকে তোৰ সন্মান হানি হ'ব যদি এইবোৰ কথা সুধিবলৈ যাওঁ। তাতে আকৌ তেওঁৰ চোকা বুদ্ধিৰ আগত তইতো হাৰ মানিবই লাগিব। ফাইনেলি সকলো পুৰুষৰ স্বভাৱ একেই। নিজৰ স্বাৰ্থৰ সময়ৰ বাদে বাকী সময়ত নাৰীবোৰ অৱহেলিত হৈ ৰয়। নিজৰ লগতে কথা পাতি আত্মবিশ্লেষণ কৰিছোঁ। ঠিকেই কৰিছ। ফাইনেলি সকলো পুৰুষৰ স্বভাৱ একেই। নিজৰ স্বাৰ্থৰ সময়ৰ বাদে বাকী সময়ত নাৰীবোৰ অৱহেলিত হৈ ৰয়। নাৰীগৰাকীক আজীৱন সুখ দুখৰ সমভাগী হোৱাৰ প্ৰতিশ্ৰুতি ঠিকেই দিয়ে, কিন্তু সময়ত সকলো পাহৰি যায়। তাৰমানে তই ক'ব বিচাৰিছ তোৰ ধাৰণাত আমিবোৰ ভুল? মনত ৰাখিবি, নাৰীক যিমানে সহনশীল বা শান্ত বুলি নকওক কিয়, কিন্তু পুৰুষৰ সমান সহনশীল আৰু শান্ত কেতিয়াও হ'ব নোৱাৰে। কাৰণ এজন পুৰুষে যিমান কষ্ট বা যন্ত্ৰণা নাপাওক কিয়, সেইবোৰ অনবৰতে নিজৰ বুকুৰ মাজত থৈ কঢ়িয়াই লৈ ফুৰিব পাৰে। কিন্তু আৱেগিক হৈ কেতিয়াও বহিৰ প্ৰকাশ নকৰে। আৰু যদি কৰেও, তেতিয়া হয়তো সম্পৰ্কবোৰ পাছলৈ আৰু একো নাথাকে। দাদা, তই মোক এইবোৰ কথা মিছাতে কিয় কৈ আছ? মোৰ ডিচিশ্যন চেঞ্জ কৰিবলৈ মোক দুৰ্বলী বুলি নাভাবিবি। এইটো সময়ত মোতকৈ চাগে দুৰ্বলী আৰু কোনো নাই, যিহেতু সকলোবোৰ দেখি শুনিও মই নীৰৱ হৈ আছোঁ। মাত্ৰ তোক এটাই অনুৰোধ কৰিম, লক্ষ্যৰ পাছত দৌৰোতে যাতে হত্যাকাৰী বুলি পৰিচয় নাপাওঁ। কাক হত্যা কৰাৰ বাবে?
অস্তিত্বক, মূল্যবোধ, পৰিচয়, সম্পৰ্ক নে ভ্ৰূণ? গোটেইকেইটাই। সকলো কথা মোৰ ইচ্ছাৰ বিৰুদ্ধে যদিও তোৰ বিপদৰ সময়ত মোক সদায় পাবি, মই নমৰালৈকে। নহ'লে যিমানেই নিজক নৰূপ নিদিয়ক কিয়, ইতিহাসে ইয়াক পুনৰাবৃত্তি কৰিবই। সঁচাকৈ পুনৰাবৃত্তি হ'ল আজি 20 বছৰৰ মূৰত। দেহৰ পৰা যিমানেই আঁতৰাই নাৰাখোঁ কিয়, মনৰ পৰাতো আঁতৰাই ৰাখিব নোৱাৰি। ইয়াকেই সম্বন্ধ বুলি কয়। তই কথাবোৰ উপলব্ধি কৰিছনে নাই মই নাজানো, কিন্তু মোৰ বিশ্বাসে আজি সঁচা ৰূপ লৈছে। নহ'লেনো ইমানবোৰ সংযোগ হয়নে? ইয়াক যিমানেই বাধা নিদিয়ক কিয়, হ'ব লগাবোৰতো হ'বই। তই মোক ক্ষমা কৰি দিবি শিখা। মই বাধ্যত পৰিহে তোৰ সন্তানৰ কথা একো ক'ব পৰা নাই। কাৰ চকু পানী সপোনত সাজি জীৱনে মৰণে